কৃষ্ণ নাম যিটো লয় একবাৰ কোটি জনমৰ পাপ ভস্ম হয় তাৰ ইয়াত কোনো সংশয় নাই বলকি ইয়াৰ এটা সুন্দৰ এটা উদাহৰণো আছে ৰাজস্থানত দুজন ভাই ককাই আছিল এই ভাই ককাই দুজনৰ এজনে ভক্তি কৰি খুব ভাল পায় আৰু ঘৰলৈ ভকত আহিলে বিৰাট ভাল পায় ককায়েকজন ইয়াৰ সম্পূৰ্ণ বিপৰীত ভকতক দেখিব নোৱাৰে দেখিলে নিন্দা কৰে আৰু বিভিন্ন ধৰণৰ ঠাট্টা মস্কৰা কৰে এদিন যিজন ভকত এই ককায়েকজন ওপৰত থাকে যিজনে ভকতক দেখিব নোৱাৰে তলত থাকে যিজন ভকত সেইজন কেইজনমান সন্ত তেওঁৰ ঘৰলৈ আহিল হৃষ্টপুষ্ট 6.5 ফুট 7 ফুট ওখ সুন্দৰ সন্ত আৰু একদম শৰীৰ পুৰা প্ৰজ্বলিত হৈ আছে যেন মুখৰ পৰা ৰশ্মি বাজ হৈ আছে তেওঁলোকক দেখাৰ লগে লগে ভকতজনে অতি আনন্দিত হ'ল আৰু আগবাঢ়ি গৈ পেলাই চৰণ ধুৱাই পেলাই সেৱা কৰি পেলাই গৃহলৈ আনিলে প্ৰভু সমস্ত আমাৰ আপোনালোকৰ পদধূলা আমাৰ অকমান গৃহত দিয়ক ওপৰৰ পৰা ককায়েকে দেখা পালে আৰু ককায়েকে চিধা গালি পাৰে যে এটা কাম বন নাই এনে আহিছে খালি ভক্তিৰ নামত এওঁলোকক খালি চুলুং পুতুং ইটো সিটো কৈ ফুৰে ই ঘৰত যাব সি ঘৰত যাব খাবলৈ বিচাৰিব এই কাম নাই বিৰাট গালি পাৰিছে বিভিন্ন সন্ত কিজনে সুধিলে এওঁ কোন বোলে মোৰে দাদা আপোনালোক আহিছে যদি অকণমান কৃপা কৰক কাৰণ ভকতৰ দৰ্শন অথলে নাযায় অকণমান কিবা কৃপা কৰি যাওক বোলে নাই আহিছো যেতিয়া চেষ্টা কৰিম আৰু সন্তজন ওপৰলৈ ষ্টেয়াৰ কেছেদি উঠাৰ লগে লগে ককায়েকে গম পালে যে মোৰ ওচৰলৈকে আহিছে সি পটকে ৰুমৰ ভিতৰত সোমাই পেলাই গালি পৰা আৰম্ভ কৰিছে ভোক বন্ধ কৰি দিলে সন্তজন হৃষ্টপুষ্ট গতিকে বাহিৰৰ পৰা দুৱাৰত ভুকুৱাই গৈছে দুৱাৰ খোল নহলে দুৱাৰ ভাঙি হলেও সোমাম আহিছো যেতিয়া আজি তোক কৃপা কৰিমে ৰক্ষা নাই জোৰ জবজ তাৰপিছত যেতিয়া খোলা নাই একদম জোৰতকে ধাক্কা মাৰি দিলে সি তলত বাগৰি পৰিল ভিতৰত আৰু ওপৰত সন্তজন বহি লৈ তাৰ ডিঙিত চেপা মাৰি দি কৈছে ৰাম নাম ল ৰাম বুলি উচ্চাৰণ কৰ সি কৈছে ৰাম ল ৰাম নাম ল আৰু উচ্চাৰণ কৰিলে শেষত প্ৰাণৰ পৰা বাচিবৰ কাৰণে উপায়ন্তৰ হৈ গলে ৰাম ৰাম বোলে বছ হৈ গল তই খালি এটা কথা মনত ৰাখিবি তই যিটো ৰাম নাম ললি যদি কেতিয়াবা এনেকুৱা পৰিস্থিতি আহি যায় যিটো সময়ত তোক এই ৰাম নামৰ বিনিময়ত কোনোবাই কিবা দিব বিচাৰিব তই নলবি পটককে এইটো মনত ৰাখ খালি বছ হৈ গল আৰু ভকত কেইজন গুচি গল ভায়েকক কৈ গল যে চিন্তা নাই পৰম গতি লাভ কৰিব প্ৰভুৱে কৃপা কৰিব আৰু সেই বুলি গুচি গল কিছুদিনৰ পিছত মদ ভাং চব খাই থাকে লিভাৰ কিডনী চব ফেইল গতিকে গল প্ৰাণ গল যম লোকত যোৱাৰ লগে লগে যমে চিত্ৰগুপ্তক মাতি কলে ইয়াৰ চা ৰেকৰ্ডবিলাক উলিয়া আৰু খাতা পত্ৰ উলিয়াই পেলাই চালে চাৰ্ভিচ বুক চেক কৰি পেলাই কলে যে এইটোতো গোটেই জীৱনত চব পাপ কামেই কৰিলে কেৱল মাত্ৰ সন্তৰ সংগ পাই এবাৰ মাত্ৰ ৰাম নাম লৈছে তাক কলে যে তোৰ গোটেই জীৱনটো অপৰাধে পাপেই তই নৰকত যাব লাগে কিন্তু অলপ সময়ৰ কাৰণে স্বৰ্গ প্ৰাপ্তি হব তোৰ তই ৰাম নাম ললি যে এতিয়া এটা কথা ক তই আগতে কোনটো ভোগ কৰিবি ৰাম নাম ভোগ কৰিবি মানে স্বৰ্গৰ ফুল ভোগ কৰিবি নে তই তলত যাবি আৰু তেতিয়া কলে যে মই প্ৰথমতে মোক এটা কথা কোৱা যে মই কি এই ৰাম নামৰ যিটো ফল তোমালোকে দিম বুলি কৈছা এই ৰাম নামৰ মূল্যটো কিমান আগতে সেইটো কোৱা মই যে এবাৰ ৰাম নাম ললো তাৰ মূল্যটো কিমান মোক এইটো কোৱা এতিয়া যম আচৰিত হৈ গল মইতো মূল্য হিচাপে কিমান দিম এইটোতো মই ক'তো পোৱা নাই তেনেকে জানো যে ৰাম নাম ললে পাপ বিলাক সমস্ত হয় ই যিদিনা ৰাম নাম ললে তাৰ চাগে আগৰ পাপ শেষ হল পিছত আকৌ জীয়াই থাকোতে আকৌ পাপ কৰি আছে গতিকে এই পাপৰ ফল ভোগ কৰিব লাগিব এতিয়া ইয়াক মই কি কম তে কলে যে এইটো মই নাজানো দেৱৰাজ ইন্দ্ৰক স্মৰণ কৰিলে দেৱৰাজ আহি গল বোলে কি হল যমৰাজ বোলে এনেকুৱা এনেকুৱা ঘটনা ই এবাৰ ৰাম নাম লৈছিল এতিয়া কৈছে ইয়াৰ মূল্য কিমান দিবা দেৱৰাজে কলে মই নাজানো ব্ৰহ্মাৰ ওচৰত গল ব্ৰহ্মাই নাজানে শিৱৰ ওচৰত গল পৰম বৈষ্ণৱ তেওঁ জানিব পাৰে নিম্ন গানম যথা গংগা দেৱানাম অচ্যুত যথা বৈষ্ণৱানাম যথা শম্ভু পুৰাণম ইদম তথা 12, 13, 16 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 16 নম্বৰ শ্লোকত লিখিছে নদীৰ ভিতৰত যেনেকৈ শ্ৰেষ্ঠ গংগা বুলি কয় দেৱতাৰ ভিতৰত যেনেকৈ কৃষ্ণক শ্ৰেষ্ঠ বুলি কয় বৈষ্ণৱৰ ভিতৰত যেনেকৈ শম্ভু বা শিৱক শ্ৰেষ্ঠ বুলি কয় তেনেকৈ পুৰাণৰ ভিতৰত ভাগৱত শ্ৰেষ্ঠ গতিকে বৈষ্ণৱৰ ভিতৰত শ্ৰেষ্ঠ বুলি ভাগৱতে শিৱক ঘোষণা কৰি থৈছে শিৱৰ ওচৰত গল শিৱক কলে যে ৰাম নামৰ তুমি মূল্য কিমান দিবা বোলে এইটো ময়ো নাজানে বোলা যিজনৰ নাম লৈছে তালৈকে যাওঁ আৰু সেই পাপী আত্মাটো লৈ তেওঁলোক আটাইকেইজন ব্ৰহ্মা শিৱ ইন্দ্ৰ যমৰাজ সব বৈকুণ্ঠ পালেগৈ
প্ৰভু ভগৱন্তই আটাইকেইজনক দেখা পাই পেলাই নামি আহি কৈছে, এই মনুষ্যজনক কিয় লৈ আহিছা? এওঁ কোন? কৈছে এইটোৱেতো সাংঘাতিক কাম। ইয়ে যৎকুটৰ ঘাই, এতিয়া যি কৰিছে খেলি মেলি এওঁৰ কাৰণে হৈছে। কি কৰিলে? গোটেই জীৱনটো পাপ কাম কৰিলে। এবাৰ কেইজনমান সন্তৰ তাগিদাত পৰি ৰাম নাম ললে, এতিয়া কৈছে মূল্য কিমান দিবা? ভগৱানে কলে তাক কান্ধত গৈছে, নমাই দিয়া, মোৰ ওচৰলৈ আহা। কোলাত বহুৱাই ললে। ব্ৰহ্মাই কৈছে মূল্য কিমান সেইটো কোৱা। ভগৱানে কৈছে, ব্ৰহ্মাদেৱ তুমি এতিয়াও বুজি পোৱা নাই। যিজনে এবাৰ ৰাম নাম লোৱাৰ পাছত স্বৰ্গ মৰ্ত্য ব্ৰহ্মলোক চব পাৰ হৈ আহি পেলাই বৈকুণ্ঠত আহি মোৰ কোলাত স্থান পালে, আৰু তাতকে ৰাম নামৰ মহত্ব আৰু মূল্য কি লাগে? সেইকাৰণে ৰাম নামৰ মহত্ব আছে, কিন্তু ঘটনা হল ভাগৱতে কৈছে সদায় লব লাগিব। সদায় কিয়? এইটো এটা ডাঙৰ অভ্যাস। দ্বিতীয় লজিকটো শুনক, এইটো এটা। দ্বিতীয় কাৰণ শুনক, চব শাস্ত্ৰৰ মতে শুনক। অষ্টম অধ্যায় গীতা 5 নম্বৰ শ্লোকত ভগৱানে কৈছে, অন্তকালেশ্বৰ মামেবম স্মৰণ মুক্ত কলেবৰম ইয় প্ৰয়াতি স মদ ভাৱম ইয়াতি নাস্তিত্ৰ সংশয়। শেষ মুহূৰ্তত যোনে মোৰ নাম লয় সি মোক পাব। এতিয়া আপুনি মই যদি ভাবো যে শেষ মুহূৰ্তত কৃষ্ণৰ নাম ল'ম, এতিয়াৰ পৰা নলওঁ, তেতিয়া পৰম গতি লাভ কৰিম, শেষ মুহূৰ্তত আপোনাৰ মনলৈ কৃষ্ণৰ নাম আহিবনে নাই? উদাহৰণৰ দ্বাৰা বুজক। ৰাজস্থানত এজন মহাজন আছিল, বেপাৰী। সি কৰবাত অজামিল উপাখ্যান শুনিলে, আৰু অজামিল উপাখ্যান শুনি পেলাই তাত গম পালে যে পিতেকৰ নামটো নাৰায়ণ থৈছিল। নাৰায়ণ বুলি মাতোতে ই পুনৰ জীৱিত হৈ গল। সেইকাৰণে কি কৰিলে, নিজৰ 4টা পিতেকৰ নাম ভগৱানৰ নামত ৰাখিলে, গোপাল, গোবিন্দ, মাধৱ আৰু জনাৰ্দন। কিয়? যে মৃত্যুৰ সময়ত আন পাহৰিলেও মই ল'ৰাকেইটাৰ নাম লবলৈ নাপাহৰো। কিন্তু সদায় কি চিন্তাত থাকে? দোকানখনৰ বেপাৰ, কেৱল দোকান 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 দোকান। কিন্তু নামকেইটা ৰাখিছে এটা লজিকত ৰাখিছে যে শেষ মুহূৰ্তত মই ল'ৰাকেইটাৰ নাম লম, ল'ৰাকেইটাৰ নাম ললে মোৰ মৃত্যু হলে আৰু মই পৰম গতি লাভ কৰিম। মৃত্যুৰ সময়ত গম পাইছে, প্ৰায় বেলেগে নৰ্মেল ডেথত গম পাই যে মই বেছি সময় জীয়াই নাথাকো। সেইকাৰণে বিয়া দিয়া ছোৱালী হওক, আঁতৰত থকা ল'ৰা হওক, মাতিবলৈ কয়, অমুকক মাতি দে, ছোৱালীজনীক মাতি দে, তোৰ বাইদেউহঁতক মাত, খুৰাহঁতক মাতি দে, জানে যে মই যাম। আৰু সেইদিনা বুঢ়াজনে গম পাইছে যে মই আৰু বেছি সময় নাথাকো। সেইকাৰণে ডাঙৰ ল'ৰাটোক মাতিলে, গোপাল। গোপাল আহি উপস্থিত। তই আছ? গোবিন্দ, দ্বিতীয় ল'ৰাজনো আহিল, দেউতা। মাধৱ, তৃতীয়জনো আহিল, তেতিয়ালৈকে প্ৰাণ ওলোৱাই নাই। জনাৰ্দন, চতুৰ্থটো আহিল। যেতিয়া 4টা ল'ৰা ঘৰত দেখিলে, তেতিয়া বুঢ়াই কৈছে, তহঁত 4টা ঘৰত আছ, দোকান খুলিবলৈ কোন গল? আৰু যেতিয়া দোকানৰ কথা মনলৈ আহিল, তেতিয়া লগতে চেতে। বুজি পালে নাই? তাৰ মানে যিটো অভ্যাস কৰিব শেষ মুহূৰ্তত সেইটোহে। আপুনি যদি কমলা গছৰ পুলি এটা ৰুই বা নেমুৰ পুলি এজোপা ৰুই তাত সাৰ পানী দি আছে আৰু ভাবিছে যে ইয়াৰ ফলটো কমলা লাগিব, এইটো অসম্ভৱ। সেই কাৰণেও আমি সদায় ৰাম নাম লব লাগে, যাতে শেষ মুহূৰ্ততো আমাৰ মনটো প্ৰভুৰ চৰণত নিমগ্ন হৈ থাকে। কাৰণ যম যম আপি স্মৰণ ভাৱম তেজতন্তে কলেবৰম তম তমে বেতি কৌন্তেয় সদা তৎ ভাৱ ভাবিতা। 8ম অধ্যায় 6 নম্বৰ শ্লোক গীতা। মৃত্যুৰ সময়ত যোনে যিটো ভাৱ লৈ পেলাই শৰীৰ ত্যাগ কৰে, পিছৰ জন্মত তেওঁ সেই শৰীৰটো লাভ কৰে। বুজি পাইছেনে? গতিকে এনেকুৱা বহুতো তেনেকুৱা উদাহৰণ আছে। সেইকাৰণে বাপজনে যিটো প্ৰশ্ন কৰিছিল তাৰ উত্তৰৰ লগত সামঞ্জস্য সেইখিনি। বাপ বান্ধৱ আই মাতৃ সমস্ত অকণমান পাঠ আছে, পাঠখন যাওক, অধ্যায় পঢ়িব। আমিও ভাবিছো আপোনালোকৰো আৰু আমনি লাগিছে, যথেষ্ট সময় হ'ল, গতিকে আমি সামৰি দিম। অকণমান পাঠ আছে অধ্যায়টোত, অকণমান যাওক। কৃষ্ণ। ৰাম ঘোৰ সংসাৰ যাৱে ন তু পাৱে, শৰীৰ সুদৃঢ় থাকে, ভগৱন্ত পদ সেৱা কৰিবাক, লাগে যত্ন কৰিবাকে, পুৰুষৰ আয়ু শতেক বৎসৰ, অৰ্ধেক নিদ্ৰাত যায়,
কিছু ফল নাই ৰাত্ৰিত্ৰ শয়ন কৰিয়া থাকে সদায় বালক কালৰ পৰা জানা যায় বিংশতি বৰিষ মানে নানা ক্ৰীড়াৰত নুগুচে মনত পুৰুষে তাক নজানে আয়ু যায় ব্যৰ্থে যোৱা পাইলে আখি পাছৰ বিংশতি যায় অসমৰ্থ ভৈলে বলদূৰ গৈলে কিছু তাৰ ক্ষমা নাই তথাপিতো মন পূৰণ যায় শৰীৰত বল নাই আকুল ব্যাকুল লাখুটিক ধৰি আনে দৈব্য সৰ্বদায় বলৱন্ত কাল তাহাক পুৰিবে নপাৰয় একো কালে হি হব বৎসৰ এহি মতে যায় বিষয় মিছা জঞ্জালে চক্ষুয়ো মানে কাণে নুশুনয় তথাপি তৃষ্ণা বিস্তৰ সেই মতে হিতো গলি পচি যায় অধম পাপী বৰ্বৰ বুলিবা যৌৱন কাল মানে এইটো বিষয় ভোগ কৰিব বৃদ্ধ কাল ভৈলে বিৰকত হুয়া পাছতো মুখ্য সাধিব কৃষ্ণ পদে কৈছে কেৱলেহে আয়ু ব্যৰ্থ হোৱে মাত্ৰ পৰম দুখক পাৱে সেই মতে শ্ৰম কৰিলে জানিবা একোৱে সুখ নাপাৱে মুকুন্দ পদক যিটো জনে ভজে যেন মতে সুখী হয় একোৱে উপায় সিমত কৰিয়া নহিকে সুখী নিশ্চয় আমাৰ প্ৰত্যেকজন মানুহৰ এটাই লক্ষ্য হৈছে আনন্দ প্ৰাপ্তি আনন্দ পাবৰ কাৰণে কোনোবাই ধন টকা পইচা ঘটাত লাগিছে কোনোবাই খোৱা বোৱাত গুৰুত্ব দিছে কোনোবাই পিন্ধন উৰণত কোনোবাই বেলেগ ধৰণত আল্টিমেটলি আমি ইন্দ্ৰিয়ৰ সুখৰ দ্বাৰাই এই পৰম আনন্দটো লাভ কৰিব পাৰিম বুলি মনত এটা ভাৱ লৈ সাংসাৰিক সুখবিলাকৰ মাজত সেই আনন্দটো বিচাৰিছো
এতিয়া এটা কথা আমি আগতে বুজি ললো যে আমাক সকলোকে আনন্দ লাগে, আৰু এইটোও বুজিলো যে আনন্দ ক'ত আছে, যে কৃষ্ণ মানে আনন্দ, আনন্দ মানে কৃষ্ণ। মূল তিনিটা তত্ত্ব আছে। এক হৈছে কৃষ্ণ, এক হৈছে তেওঁৰ বহিৰংগ শক্তি মায়া, আৰু এক হৈছে তটস্থ শক্তি জীৱ। আমি বিলাক হলো জীৱ, আমাক আনন্দ লাগে। আনন্দ ক'ত পাম এতিয়া? দুটা জেগাত, হয়তো ভগৱানত আছে, নহলে মায়াত আছে। মায়া, মায়া শব্দৰ অৰ্থ মা মানে সংস্কৃতত নাই, ইয়া মানে য'ত। চতুশ্লোকী ভাগৱতত দ্বিতীয় শ্লোকটোত মায়াৰ বিষয়ে কৈছে। ঋতেৰ্থে যত প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা ভাসো যথা তম। 2:9-34 ভাগৱত, দ্বিতীয় স্কন্ধ, নৱম অধ্যায়, 34 নম্বৰ শ্লোক। তাত কৈছে যে মায়া যিটো বস্তু, গুৰুজনাই ইয়াৰ সুন্দৰ অনুবাদ কৰিছে ভাগৱত দ্বিতীয় স্কন্ধত। মায়া মানে কি? অবস্তুক দেখা হয় বস্তুক আৱৰি, এইহে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহ নেদেখয়, সেই মতে মায়া আৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখা হয় জীৱক। মায়ায়ে কি কৰে? অবস্তুক বস্তু কৰি দেখুৱায়। দুই ধৰণৰ মায়া আছে, এক হৈছে জীৱ মায়া, এক হৈছে গুণ মায়া। জীৱ মায়াটোৱে আমাৰ মন বুদ্ধি আৰু ভগৱানৰ মাজত এখন পৰ্দা দিয়ে, যাক আৱৰণ বুলি কয়। এইটো মায়াৰ এটা শক্তি, আৱৰণ শক্তি। আন এটা হৈছে জীৱ মায়াৰ শক্তি বিক্ষেপণ। আমাৰ মনটোক ঈশ্বৰৰ ওচৰৰ পৰা আঁতৰাই ধন, টকা, পইচা, পুত্ৰ, পৰিবাৰ, খোৱা বোৱা, কাপোৰ কানি এই সংসাৰলৈ পেলাই দিয়ে। এইটো হৈছে বিক্ষেপণ। গুণমায়াৰ তিনিটা গুণ আছে। সত্যম ৰজস তমইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহী নাম অব্যয়ম। 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ মায়াৰ তিনিটা গুণ আছে, সত্য, ৰজ আৰু তম। ই আত্মাক শৰীৰৰ লগত বান্ধি আছে। এই গুণ তিনিটাই কেনেকৈ কাম কৰে? তিনিটা গুণৰ পৰা আমাৰ মনলৈ তিনি ধৰণৰ ভাৱ আহে। সত্য গুণৰ পৰা সাত্বিক ভাৱ, ৰজগুণৰ পৰা ৰাজসিক ভাৱ, আৰু তম গুণৰ পৰা তামসিক ভাৱ। সত্য গুণ বৃদ্ধি হলে তত্ৰ সত্বম নিৰ্মলত্বাৎ প্ৰকাশকম অনাময়ম সুখ সঙ্গেন বদনাতি জ্ঞান সঙ্গেন চানঘ। 14 অধ্যায় 6 নম্বৰ শ্লোক গীতা। সত্য গুণ হৈছে নিৰ্মল, প্ৰকাশময়। ভক্তিৰ প্ৰকাশ বন্তি গছি হৃদয়ত জ্বলাই দিয়ে, অজ্ঞান অন্ধকাৰ যিমান আছে চব নাশ হয়। আৰু তেতিয়া সুখ আৰু জ্ঞানৰ লগত আত্মাক শৰীৰৰ লগত বান্ধে। সাত্বিক ভাৱ অহাৰ লগে লগে মানুহ ধীৰস্থিৰ হয়, ঈশ্বৰমুখী হ'ব বিচাৰে, সমস্ত প্ৰাণীৰ প্ৰতি প্ৰেম ভাৱ জাগ্ৰত হয়, আপোনাৰ দৃষ্টিকোণত সাত্বিকতা আহে, হিংসা ইত্যাদিৰ পৰা আপুনি আঁতৰত থাকিব বিচাৰে। ৰজগুণ যেতিয়া বাঢ়ে, ৰজো ৰাগাত্মকম বৃদ্ধি তৃষ্ণা সংগ সমুদ্ভৱম তাত নিবদ্ধন্তি কৌন্তেয় কৰ্ম সংগেন দেহিনাম। 14 অধ্যায় 7 নম্বৰ শ্লোক গীতা। ৰজগুণ আসক্তি বঢ়ায়। পুত্ৰ, পৰিবাৰ, ধন, টকা, পইচা, ঘৰ দুৱাৰ, কেৱল আসক্তি, এটাচমেণ্ট আৰু তৃষ্ণা। যিমান পায় আৰু লাগে। এজন মানুহে ৰাতিপুৱা খোজ কাঢ়িবৰ কাৰণে ওলাইছে, গেটখন খুলিছে, এটা বেগ দেখা পাইছে, কোলা বেগ এটা। চেইনডাল খুলি চাইছে, চব 500 টকীয়া নোটৰ বাণ্ডল। আৰু ইফালে সিফালে চালে, কোনো মানুহ নাই। বেগটো লাহেকে উঠাই লৈ আহিল, আহি দুৱাৰ মাৰি দিলে, পৰ্দা টানি দিলে, খিৰিকী বন্ধ কৰি বিচনাত টকা ঢালি দিছে, আৰু ঘৈণীয়েকক মাতিলে, হে ৰাখুনিছে আহা এইফালে, গন্তি কৰা। দুইজনে পুৰা গন্তি কৰাত লাগিল। কিমান ওলাল? 99,500, 99,500। আৰু এতিয়া ওপৰলৈ চাই কৈছে, হে প্ৰভু, আৰু 500 টকা দিয়া হলে পুৰা 1 লাখ হৈ যায়, আৰু 500। বুজি পাইছে নাই? 99,500 পায়ো সন্তুষ্টি যাৰ নাই, এইটো কিহৰ কাৰণে? ৰজগুণ। ৰজগুণ বাঢ়িলে জাক জমকতা, নেম এণ্ড ফেম। মোক মানুহে জয় জয়কাৰ কৰক, মোৰ গুণ গৰিমা গাওক, মই গলে অকমান স্পেচিয়েল কোৱালিটি এটা দিয়ক, মোক পিন্ধোৱা গামোচাখন অকণ স্পেচিয়েল হওক, মোক দিয়া জাপিটো অলপ বেলেগ ধৰণৰ, মোৰ চকীখন অকণ বেলেগকে সজাওক। নেম এণ্ড ফেম, নাম আৰু যশস্যা যোনে বিচাৰে, জাক জমকতাত বেছিকৈ গুৰুত্ব দিয়ে, এইবিলাক হৈছে ৰজগুণৰ কাম। আৰু তমগুণ, তমস্তু অজ্ঞানজম বিদ্ধি মোহনম সৰ্বদেহিনাম প্ৰমাদ আলস্য নিদ্ৰাভি তদ নিবধ্নন্তি ভাৰত। 14 অধ্যায় 8 নম্বৰ শ্লোকত কৈছে, হে অৰ্জুন, তমগুণটোতো অজ্ঞানতাৰ প্ৰতীক।
তমোগুণ বাঢ়িলে তামসিক ভাৱ যেতিয়া আহিব, এজন মানুহে 3টা কাম কৰিবলৈ মন যায়। প্ৰথম হৈছে প্ৰমাদৰ দৰে। প্ৰমাদ মানে উন্মত্ত, পাগল। দ্বিতীয় হৈছে এলেহুৱা, কৰ্তব্য কৰ্মবিলাক কৰিবলৈ ইচ্ছা নকৰে, পাছত কৰিম বুলি থৈ দিয়ে। আৰু 3 নম্বৰ হৈছে শুই থাকিব বিচাৰে কেৱল। এই 3টা ভাৱ যেতিয়া আহিব গম পাব যে মোক তমোগুণে অধিকাৰ কৰিলো। ভগৱান কৃষ্ণই কৈছে যে চৈব সাত্বিকা ভাৱ ৰাজসস্তামচ সয়ে মত্তৈবেতি তান বিধি নাচ হম তে সুতে মই। 7ম অধ্যায় 12 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, এই 3টা ভাৱ মোৰ পৰাই আহিছে। আৰু এতিয়া যাৰ যেনেকুৱা ভাৱ হয় সি সেইমতে আনন্দ বিচাৰি ঘূৰি ফুৰিছে। কোনোবাই শুই পেলাই আনন্দ লাভ কৰিব বিচাৰিছে, কোনোবাই কাম নকৰাকে বহি থাকি বিচাৰিছে, কোনোবাই কৰ্ম কৰি পেলাই বিচাৰিছে, কোনোবাই টকা পইচা ঘটি বিচাৰিছে। বিভিন্নজনে বিভিন্ন কথা। কেনেকৈ? যাৰ যেনেকুৱা ভাৱ। কিন্তু যেতিয়ালৈকে আমি মায়াৰ মাজত বিচাৰি ফুৰিম তেতিয়ালৈকে এই আনন্দটো নাপাওঁ। কাৰণ মায়া হৈছে অবস্তুক বস্তু কৰি দেখুৱাইছে। আজি য'ত আপুনি সুখ বুলি ভাবিছে কাইলৈ তাত সুখ নাপায়। সেইকাৰণে যদি আনন্দ লাগে তেতিয়াহ'লে ইয়াত কৈছে কৃষ্ণৰ ওচৰত যাব লাগিব, নহলে কেৱলেহে আয়ু ব্যৰ্থ হোৱা মাত্ৰ পৰম দুখক পাৱে। ধন টকা পইচা ঘৰ দুৱাৰ এইবিলাক আনন্দ যদি বিচাৰিছে, মিনিমাম চলিবৰ কাৰণে যিখিনি লাগে কৰ্তব্য কৰ্ম কৰিছে আপুনি, একো আপত্তি নাই। কিন্তু আসক্ত যেতিয়া হ'ব সেইটো বস্তুত, তেতিয়া কৈছে কেৱল মাত্ৰ ব্যৰ্থ, এইবিলাক কাম নাই। কেৱলেহে আয়ু ব্যৰ্থ হোৱা মাত্ৰ পৰম দুখক পাৱে, সেইমতে শ্ৰম কৰিলে জানিবা একোৱে সুখ নাপাৱে। তাত নাপাব আপুনি। ক'ত পাব? মুকুন্দ পদক যিটো জনে ভজে যেন মতে সুখী হয়, একোৱে উপায় সিমত কৰিয়া নহিকে সুখী নিশ্চয়। যদি আনন্দ পাব বিচাৰিছে এটাই উপায় দিছে, কেৱল মুকুন্দৰ পদক আঁকোৱালি লওক। মানে কৃষ্ণত একান্ত শৰণ, সমস্ত প্ৰাণীৰ প্ৰতি বিষ্ণুময় ভাৱ, আৰু ভকতৰ লগত যিমান পাৰে প্ৰভু ভগৱন্তৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। কিয় ভগৱানৰ লীলা শুনিম? কি হ'ব লাভ? জন্ম কৰ্ম চমে দিব্যম এবং য ব্যক্তি তত্ত্বতঃ ত্যক্ত্বা দেহ পুনৰ্জন্ম নেতি মামেতি পাণ্ডৱ। 4ৰ্থ অধ্যায় 9 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ জন্ম কৰ্ম সব দিব্য। সেইকাৰণে যিসকলে শ্ৰৱণ কৰি ইয়াৰ তত্ত্বটো বুজি লয় সেইসকলে শৰীৰ ত্যাগ কৰাৰ পাছত মোক পাব, ইয়াত কোনো সন্দেহ নাই। সেইকাৰণে আমি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰিব লাগে। ইয়াতো কৈছে মুকুন্দ পদক যিটো জনে ভজে যেন মতে সুখী হয়, একোৱে উপায় সীমত কৰিয়া নহিকে সুখী নিশ্চয়। তাৰ পাছত কৈছে কেতিয়া কৰিব এইটো ভক্তি? কেতিয়া কৰিব? প্ৰহ্লাদে কৈছে ঘোৰ সংসাৰক যাবে নতু পাৱে, শৰীৰ সুদৃঢ় থাকে ভগৱন্ত পদ সেৱা কৰিবাক লাগে যত্ন কৰিবাক। যেতিয়া শৰীৰ আপোনাৰ সুদৃঢ় হৈ আছে, আপুনি দেখা পায়, কাণেৰে শুনে, বহি থাকিব পাৰে, শৰীৰ একদম সুঠাম সুস্থ সবল, সেই সময়ৰ পৰা ঈশ্বৰ ভক্তি কৰক। যেতিয়া আপুনি তলত বহিব নোৱাৰে বা বহি থাকিলে অলপ সময় বহিলে হাত ভৰি বিষায়, কাণে নুশুনে, চকুৱে নেদেখে, তেতিয়া বয়স হৈ আহিব, বয়সৰ চাপ পৰিব। লোকচান একো নাই, কিন্তু যিটো আনন্দ আপুনি বয়সৰ আৰম্ভণিত যিটো পাব, জীৱনটো আপুনি সুন্দৰ মাৰ্গ এটাত যেতিয়া কথাখিনি জানি লৈ আগবঢ়াই নিব পাৰিব, সেইটো বস্তু পিছত গম পালে নহব নহয়। আপুনি যৌৱনটো ঘূৰাই আনিব নোৱাৰে, আগৰ দিনখিনি ঘূৰাই আনি আকৌ শুদ্ধ কৰিব নোৱাৰে। সেইকাৰণে জীৱনৰ আৰম্ভণিত এয়া জনাৰ কথা কৈ আছে।